মৰ্নিং গাইজ, আজি মঙলবাৰ, মাঘ মাহৰ 1 তাৰিখ। সেইকাৰণে মন্দিৰলৈ আহিলোঁ মন্দিৰ দৰ্শন কৰিম বুলি। জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে যাওঁতে কিছুদূৰ আহিলে এই মন্দিৰটো পোৱা যায়। ৰাস্তাৰ কাষতে আছে। এইটো হনুমান মন্দিৰ। আজি অলপ ভিৰ আছে। এয়া মই অকণমান ৰাস্তাৰ লোকেশ্যনটো দেখাই দিছোঁ। এয়া ওচৰতে দোকান আছে। ফুল চাকি এইবিলাকৰ ধূপ ইয়াৰ পৰা ল'ব পাৰি, প্ৰসাদ ইত্যাদি। এয়া মন্দিৰটোৰ সন্মুখ ভাগ। ডাঙৰকৈ লিখা আছে শ্ৰী শ্ৰী হনুমান মন্দিৰ। এয়া মানুহে লাইনত থিয় হৈ আছে। তো আগতে আমি চাকিখিনি জ্বলাই ল'ম, তাৰপিছত আমি লাইনত থিয় হ'ম। এয়া মন্দিৰটোৰ পৰা ৰাস্তাটো একদম ৰাস্তাৰ কাষতে হয়। ৰাস্তাৰ পৰাই দেখা পায় মন্দিৰটো। আৰু এইফালে এটা সাই বাবাৰ প্ৰতিমূৰ্তি ৰখা হৈছে। আৰু ইয়াতে ধূপ চাকি জ্বলোৱাৰ সুবিধা আছে। আমিও এইখিনিতে ধূপ চাকি জ্বলাই ল'ম। তাৰপিছত হনুমান শ্ৰী শ্ৰী হনুমান ভগৱানক দৰ্শন কৰাৰ কাৰণে লাইনত থিয় হ'ম। এতিয়া ধূপ চাকিখিনি ৰেডি কৰি লওঁ। এয়া অলপ প্ৰসাদো ল'লোঁ, ফুল অলপ ল'লোঁ। এইপিনে যজ্ঞ হৈ আছে। এইপিনে বাওঁ চাইডে এই যে মানুহবিলাক দেখিছে, সেয়া বাবা ভোলেনাথৰ শিৱলিংগ আৰু মূৰ্তি আছে। তাতো আমি ধূপ চাকি জ্বলাই আহিলোঁ। গাইজ, ভিডিঅ'টো ইমানতে এৰিছোঁ। এতিয়া মন্দিৰৰ ভিতৰত সোমাই আশীৰ্বাদ ল'ম।